নগাঁও জিলা পৰিবহণ কাৰ্যালয়ৰ চৌহদৰ পৰা এক ৰেলী উলিওৱা হ'ব। গতিকে এই দিনটোত আজি কি ক'ব? এই দিনটোত প্ৰথম কথা মিনিষ্ট্ৰী অফ ছাৰ্ফেচ ট্ৰান্সপৰ্টৰ জৰিয়তে আপোনাৰ সমগ্ৰ ভাৰতবৰ্ষত জানুৱাৰী 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে পথ সুৰক্ষা মাহ আজি অবজাৰ্ভ কৰা হৈছে। আৰু এই উদযাপনৰ জৰিয়তে প্ৰথম কথা হৈছে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বহুতো জেগাত সভা পতা হৈছে, বহুতো জেগাত পোষ্টাৰিং কৰা হৈছে, বহুতো জেগাত বাইক ৰেলী তথা সজাগতা শিবিৰবোৰ পতা হৈছে। তাৰ জৰিয়তে ৰাইজক এটা সুস্থ আৰু সবল এটা পৰিৱেশ যাতে আমি যান বাহন চলোৱাৰ ক্ষেত্ৰত আমি প্ৰস্তুত কৰিব পাৰোঁ। নতুন প্ৰজন্মক তথা যিসকল ব্যক্তিয়ে যান বাহনৰ প্ৰয়োগ কৰে বা চলায় তেওঁলোকে যাতে এই যান বাহন চলোৱাৰ নিয়ম নীতিবোৰ মানি চলে, মদিৰা পান কৰি যাতে তেওঁলোকে যান বাহন নচলায়, হেলমেট পৰিধান কৰি যাতে চলায়। ডেকা চামক ক'ব বিচাৰোঁ, বাইকবিলাক ইম্প্ৰভাইজ কৰি খুব ঘৰকে খুব জোৰকৈ এটা শব্দ কৰি পেলাই যে তেওঁলোকে চলায় আৰু বাইকবিলাক যে ইম্প্ৰভাইজ কৰি পেলায়, সেইবিলাক পথ দুৰ্ঘটনাৰ এটা মূল কাৰণ। সেইকাৰণে এটা সংযতভাৱে এটা সুৰক্ষিতভাৱে তেওঁলোকে যাতে যান বাহন ইত্যাদি তেওঁলোকে চলায় আৰু নিজৰ কোনো ভুলৰ বাবে বা নিজে পথ সুৰক্ষা অৱলম্বন নকৰাৰ বাবে বেলেগৰ প্ৰাণ যাতে আতংকিত নহয় বা বেলেগ যাতে কোনো দুৰ্ঘটনাৰ যাতে তেওঁলোক সন্মুখীন হ'বলগীয়া নহয়, সেই কথাখিনি আমি ৰাইজৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আজি সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ জৰিয়তে এই বাইক ৰেলীৰ জৰিয়তে আমাৰ যিসকল ৰাইডাৰ আছে, নগাঁৱৰ যিসকল সচেতন সমাজ আছে যিখন, তেওঁলোকৰ জৰিয়তে আমি একেলগে আজি মিলি সকলোখিনি তেনেকুৱা প্ৰফেচনেল ৰাইডাৰ নহয়, কিন্তু আজি আমি একেলগে আমাৰ মটৰ চাইকেলখন বা স্কুটাৰখন লৈ এই সংবাদ আমি আগবঢ়াই দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, যাতে আহক আমি আমাৰ নগাঁওখন পথ দুৰ্ঘটনা যাতে আমাৰ নগাঁৱত নহয় বা ক'তোৱেই নহয় যাতে, আৰু যদি আমি এই নিয়ম নীতি মানি চলোঁ, যদি আমি সতৰ্ক হৈ যান বাহন চলাওঁ, তেতিয়াহ'লে এই পথ দুৰ্ঘটনা নহ'ব আৰু আমি এখন সুৰক্ষিত আমাৰ পথবিলাক সুৰক্ষিত কৰিব পাৰিম, সুন্দৰ কৰিব পাৰিম আৰু আমি যাতায়াতৰ ক্ষেত্ৰত বা যান বাহনৰ ক্ষেত্ৰত এটা সুন্দৰ পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিম। এই সকলোলৈকে আহ্বান জনাইছোঁ। ধন্যবাদ। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে আছে, যিহেতু আজি 30 তাৰিখ, এইকাৰণে আজি কৰা হ'ল। যোৱাকালি মেডিয়াম ব্ৰেফি ষ্টুডেণ্টবিলাকো নাপাম আৰু ৰাইজেও স্কুল অফিচ কলেজ বন্ধ থাকিব, সেই গতিকে আমি আজি কৰিলোঁ। আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি ৰাইজৰ মাজত সচেতনতা আনিব বিচাৰিছোঁ যাতে বাইক আৰু যিকোনো গাড়ী, দুচকীয়া হওক, চাৰিচকীয়া হওক, চাইকেল হওক, পেডিষ্ট্ৰিয়ান হওক, সকলোৱে যদি ৰাস্তাত ওলাব, যিহেতু ৰাস্তাত বহুত গাড়ী, বহুত চাইকেল মানে মটৰ চাইকেল বহুত বেছি হৈ গৈ আছে, সেইখিনি সজাগতা আনিবৰ কাৰণে আজি আমি ক্লজিং চেৰিমনি ইয়াত হ'ব। বাইক ৰেলীৰ পিছত আমি এটা মিটিঙৰ আয়োজন কৰিছোঁ, সভা আয়োজন কৰিছোঁ, তাত সকলোৱে বক্তব্য ৰাখিব আৰু যাতে আমাৰ এই বক্তব্যৰ পৰা যে ৰাইজ বুজি উঠক যে হয় আমি ঘৰৰ পৰা ওলালে হেলমেট পিন্ধিব পাৰে, গাড়ী চলালে ছিট বেল্ট লগাব লাগে, মোবাইল ইউজ কৰিব নালাগে, সুৰাপান কৰিব নালাগে, এইখিনি কথা বুজি উঠক। আৰু আমি ভাবোঁ নগাঁও জিলাত এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা যিটো আমি মাহ কাৰ্যসূচী লৈছোঁ, আমি কৰি আছোঁ, সেই তাৰ পৰা যদি আমি সুফল পাব পাৰোঁ, সেইটোৱে মই আশা ৰাখিছোঁ। যোৱা প্ৰায় এটা মাহ ধৰি আপোনাক গম পাই যে সমগ্ৰ ভাৰততে, বিশেষকৈ ভাৰত চৰকাৰৰ পথ মন্ত্ৰালয়ৰ দ্বাৰা যিটো পৰিবহণ মন্ত্ৰালয় আছে, সমগ্ৰ ভাৰততে সুৰক্ষা যিটো পথ সুৰক্ষা মাহ হিচাপে ঘোষণা কৰিছিল। আৰু সেই হিচাপতে সমগ্ৰ ভাৰততে যি ধৰণে এই সজাগতা অভিযান হৈছে, আমাৰ নগাঁৱতো পথ সুৰক্ষা সমিতি নগাঁও লগতে নগাঁও পৰিবহণ বিভাগৰ উদ্যোগত আজি এই যোৱা প্ৰায় এটা মাহ ধৰি পেলাই এই অভিযান সুন্দৰকৈ কৰিছিলে। আৰু আজি শেষৰটো অনুষ্ঠান বাইক ৰেলী আৰু এখন সজাগতা সভা আছে। উপস্থিত আছে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আছে, অতিৰিক্ত আয়ুক্ত, পৰিবহণ বিষয়া, সকলোবিলাক আমি আছোঁ, ইয়াৰ ৰাইজ আছে। আৰু সকলোৱে মিলি পেলাই আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে পৰিবহণৰ যিখিনি নিয়ম নীতি মানি চলক, হেলমেট পৰিধান কৰক, গতিবেগ নিয়ন্ত্ৰণ কৰক আৰু নিজৰ জীৱনটো সুৰক্ষা ৰাখক। ধন্যবাদ।